আমাৰ লক্ষ্য অহা 5 বছৰত আমি আপোনালোকক পুঁজি দিম, আমি আপোনালোকক মাৰ্কেটিঙত সহায় কৰিম, আমি আপোনালোকক চৰকাৰী কাম দিম, আমি আপোনালোকক বিভিন্ন ধৰণৰ ট্ৰেইনিং দিম। আমি কি দিম? আপোনালোকক আৰু টকা দিম, আপোনালোকক আমি ট্ৰেইনিং দিম, আপোনালোকৰ কাৰণে আমি বজাৰ নিৰ্মাণ কৰিম আৰু আপোনালোকক চৰকাৰী কাম কাজবিলাকো আমি আপোনালোককে দিম, যাতে আপোনালোকে একো গৰাকী মহিলাই লাখপতি বাইদেউ হ'ব পাৰে। আপোনালোকে জানি ভাল পাব যে আমাৰ চৰকাৰে এতিয়া সিদ্ধান্ত লৈছে যে বহুতবিলাক চৰকাৰী কাম যিবিলাক আমাৰ মহিলাসকলে সুন্দৰভাৱে কৰিব পাৰে, আমি লাহে লাহে মহিলাসকলক আমাৰ চৰকাৰৰ কাম কাজৰ লগতো আমি জড়িত কৰিম, যাতে অসমৰ প্ৰতিগৰাকী মহিলাক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ। আমিও জানো যে 100 গৰাকী মহিলাক যদি আমি কওঁ লাখপতি বাইদেউ হ'ব লাগে, তাৰ ভিতৰত 50 গৰাকী হ'ব, 60 গৰাকী হ'ব। কিন্তু চৰকাৰে যদি ভাল কৰি আপোনালোকক আগুৱাই লৈ যায়, মোৰ বিশ্বাস অসমত 90% মহিলাক আমি লাখপতি বাইদেউ কৰিব পাৰিম। সেইকাৰণে আমি আজি 10,000 টকা দি এই যিটো আমাৰ আকাংক্ষা, আমাৰ যিটো মনৰ আশা, তাক আমি আৰম্ভ কৰিব খুজিছোঁ। মই আপোনালোকক 3টা ৰাস্তা দিম যে আজি আমি যি 10,000 টকা পালোঁ তাক আমি কেনেকৈ খৰচ কৰিম। প্ৰথমতে মই সুধিম, 10,000 টকা লৈ কোনে কোনে মোবাইল ফোন কিনিব? হাত দাঙকচোন। কোনেও হাত নাদাঙে? এগৰাকীয়েতো হাত দাঙক। ঠিক আছে, কোনে কোনে নিকিনে এইবাৰ হাত দাঙক। বাপৰে, ঠিক আছে। এতিয়া 10,000 টকাটো লৈ প্ৰথমতে আমি কি কৰিম? আজি আমি বেংকত চেকখন পালোঁ, চেকখন আমি বেংকত জমা দিম। মই কিয় এই কথাটো ক'লোঁ? চেকটোতো মানুহে বেংকতেই জমা দিয়ে, কিন্তু তথাপিতো মই আপোনালোকক ক'লোঁ যে চেকখন বেংকত জমা দিব। কিয়? এগৰাকী মহিলাই কেইদিনমান আগতে ফেচবুকত কান্দি আছিলে। কিয় কান্দি আছে? বোলে মোৰ চেকখন নিগনিয়ে কাটি দিলে। মই বাইদেউগৰাকীক সুধিলোঁ, চেকখন নিগনিয়ে কাটিব কেনেকৈ সুবিধা পালে? বোলে নহয়, চেকখন চাই থাকি ভাল লাগে, সেইকাৰণে কেইদিনমান টেবুলৰ ওপৰত থৈ দিছিলোঁ। যি নহওক, আপোনালোকে চেকখন লৈয়ে বেংকত জমা দিব। কাৰোবাৰ যদি নাম ভুল থাকে সখী বাইদেউসকলক দিব। ইউজুৱেলি ভুল নাথাকে, ফৰ্মত যেনেকৈ নাম লিখিছিল তেনেকৈ নাম আহিছে, কিন্তু লিখোঁতে যদি ভুল হৈছিল নামটো ভুল হ'ব। আপোনালোকে তেতিয়া সখী বাইদেউসকলক উভতাই দিব। বহুত বেছি ভুল নহয়। 10,000 টকাটো পোৱাৰ পিছত 3টা ৰাস্তা। এটা হ'ল, আমাৰ এটা আত্মসহায়ক গোট আছে, গোটৰ একাউণ্ট আছে, CLA বেংকৰ পৰা আমি লোনো পাওঁ। এই গোটত আমি 10,000, 10,000, 10,000, 1 লাখ টকা জমা কৰি দিলোঁ। গ্ৰুপত যোনে কাম কৰিব খোজে তাক আপোনালোকে লোন দিয়ক, সুতে সৈতে লোন ঘূৰাই দিব।
আৰু যদি একেলগে 10 জনীয়ে কিবা কৰিব খোজে 10 গৰাকীয়ে সেইটো কৰক আমাৰ গ্ৰুপটো শক্তিশালী হ'ব কিছুমান মহিলা থাকিব তে আমি গ্ৰুপত নিদিওঁ আমি নিজে কিবা এটা কৰিম আমাৰ কোনো আপত্তি নাই আপোনালোকৰ কোনোবাই কৈছে গাহৰি পালন কৰিম কোনোবাই কৈছে ছাগলী পালন কৰিম কোনোবাই কৈছে দুগ্ধ উৎপাদন কৰিম আৰু মৌমাখি পালন কৰিব পাৰে সিলাই মেচিন কিনিব পাৰে হালৰ কাৰণে খুঁটা কিনিব পাৰে বা কিবা যদি কাম আজি আপোনালোকে কৰি আছে তাত 10,000 টকা লগাই দিব পাৰে কিছুমান মহিলা থাকিব যে মই যদি নিজে কৰো টকাটো কি জানি অভাৱত নোহোৱা হৈ যায় তেতিয়াহলে আমি কি কৰিম আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে কৰবাত দোকান আছে কৰবাত ফিচাৰী আছে কৰবাত খেতি আছে তাতে আমি এই টকাটো লগাই দিব পাৰিম কাৰ লগত ঘৰৰ মানুহজনৰ যি কাম আছে তাৰ মানে তিনটা ৰাস্তা হ'ল আমি গ্ৰুপত দিলো গ্ৰুপত নিদিলে আমি নিজে কৰিলো আৰু নিজে ভয় কৰিলে আমি আমাৰ হাজবেণ্ডৰ লগত লগ লাগি আমাৰ ঘৰৰ মানুহজনৰ লগত লগ লাগি আমি 10,000 টকাটো উৎপাদনমূলক কামত আমি ব্যৱহাৰ কৰিম 7 মাহ 8 মাহ যোৱাৰ পিছত আমাৰ চৰকাৰৰ প্ৰতিনিধি আপোনালোকৰ ঘৰত আহিব কাৰ ঘৰত আহিব এই গোটেই 34,000 মহিলাৰ ঘৰত এজন এজনকৈ যাব আৰু আপোনালোকক খুদিব যে বাইদেউ 10,000 টকাটো কি কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হ'ল নতুন মোবাইল এটা কিনিলো পৰীক্ষাত ফেল কোনোবাই ক'ব বিহু আহিয়ে গ'ল বিহুৰ কাপোৰ কিনিলো পৰীক্ষাত ফেল আৰু এগৰাকী মহিলাৰ ঘৰত গলো বাইদেউ টকাটো কেনেকৈ খৰচ কৰিলে বোলে আমি টকাটো আমাৰ গ্ৰুপত দিলো এতিয়া গ্ৰুপৰ একাউণ্টটো ভাল হৈছে গ্ৰুপটো ধুনীয়াকৈ চলিছে পৰীক্ষাত পাছ বাইদেউ টকাটো কি কৰিলে বোলে আমি ছাগলী ললো গাহৰি ললো খুঁটা কিনিলো সিলাই মেচিন কিনিলো সৰু দোকান এখন আছিল তাক আমি আৰু ভালকৈ চলালো পৰীক্ষাত পাছ বোলে বাইদেউ আপুনি টকাটো কি কৰিলে বোলে বজাৰত মোৰ হাজবেণ্ডৰ দোকান এখন আছিলে তাতে আমি টকাটো দিলো এতিয়া আমাৰ দোকানখন ভাল চলিছে তেও পৰীক্ষাত পাছ এতিয়া কি হ'ল কিছুমান ফেল আৰু কিছুমান পাছ যিসকলে পৰীক্ষাত পাছ কৰিব তাৰ মানে টকাটো ভাল কৰি ব্যৱসায়ত খৰচ কৰিব তেওঁলোকক আমি দ্বিতীয়বাৰৰ কাৰণে মাতিম আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত দিম কিমানকৈ দিম অলপ ডাঙৰকৈ কওক 25,000 এইফালে বাইদেউসকলে কওক এইফালে বাইদেউসকলে কওক কিয় কোৱাইছো তেতিয়া অন্তত মনত এটা আহি থাকিব নহয় যে 25,000 পাব লাগিব এতিয়া 25,000 টকা আমি আপোনালোকক দ্বিতীয়বাৰ দিম লগত মাজত ট্ৰেইনিংও পাব দ্বিতীয়বাৰ 25,000 টকা পোৱাৰ পিছত তৃতীয় বছৰত প্ৰথম বছৰ 10,000 পালে দ্বিতীয় বছৰ 25,000 পালে তৃতীয় বছৰত মই আপোনালোকৰ ঘৰত আকৌ চৰকাৰৰ মানুহ পঠাম বাইদেউ 25,000টো কি কৰিলে
বোলে 10,000টোতো অলপ কম আছিলে, এতিয়া আমি 25,000ও পালোঁ, এতিয়া আমাৰ ব্যৱসায়টো ভাল কৰি চলিছে। আমিও দেখিলোঁ যে হয় আগত কৰি ব্যৱসায়টো বেছি ভাল হৈছে। তেতিয়া আমি কি কৰিম, তৃতীয় বছৰত আপোনালোকক আকৌ আমি থাৰ্ড টাইমৰ কাৰণে মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক কিমানকৈ দিম, 50,000 টকাকৈ আমি আপোনালোকক তৃতীয়বাৰ দিম। কিমান দিম তৃতীয়বাৰ? আৰু অলপ ডাঙৰ কৰি কওক, কিমান দিম তৃতীয়বাৰ? 50,000। 50,000। এতিয়া মোক কওক, 25,000 ল'ম বুলি মনতে ভাবি থকা মহিলা কিমান আছে? হাত ডাঙক। বাপৰে, চবেই দেখোন। ঠিক আছে, 50,000 ল'ম বুলি মনত ভাবি থকা মহিলা কিমান? দিব লাগিব চবেই যেতিয়া কৈছে, হয় নে নহয়? যি নহওক, 10,000 পালোঁ, 25,000 পালোঁ, 50,000 পালোঁ, লগত কামো কৰি থাকিলোঁ। শিৱসাগৰত লাখপতি দিদি বাইদেউৰ সংখ্যা 20,000 হ'লেও বাঢ়ি যাব। আৰু ইয়াৰ ভিতৰত আমি আপোনালোকক চৰকাৰী কাম দিম, সুবিধা দিম। আমি আপোনালোকক লগত লৈ আগবঢ়াই লৈ গৈ থাকিম, যাতে আপোনালোক কোনেও পৰীক্ষাত ফেল কৰিব নালাগে, সকলোৱে যাতে পৰীক্ষাত পাছ কৰে। এনেও মেট্ৰিকৰ ৰিজাল্ট ভাল শিৱসাগৰ জিলাত, অসমৰ ভিতৰতে ভাল। গতিকে আত্মসহায়ক গোটৰ ৰিজাল্টতো শিৱসাগৰ অসমৰ ভিতৰতে 1 নম্বৰ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? মোৰতো বিশ্বাস আপোনালোকে পাৰিব, কাৰণ আজি ৰাতিপুৱা 5টাতে আহিছে, 6টাতে আহিছে, মনত জোৰ আছে কাৰণে আহিছে, হয়নে নহয়? আপোনালোকৰ মনত জোৰ আছে কাৰণেহে ইমান ৰাতিপুৱাই আপোনালোকে আহিছে। ঘৰত কিজানি বহুতৰে মানুহজন শুয়ে আছিলে, ৰাতিপুৱা চাহ তাহো পোৱা নাই আৰু নিজে বনাব। দুপৰীয়াৰ ভাতো বনাব লাগিব নেকি নিজে, আপোনালোকতো গৈ নাপাবই। এতিয়া আপোনালোকে মোক কওক, 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমতে মোক কওক, অৰুণোদয় কোনে কোনে পাই আছে? হাত দাঙকচোন। ঠিক আছে, যাৰ ঘৰত আপোনালোকে জানে যে অৰুণোদয় এটা পৰিয়ালত এটা আমি দিওঁ, শাহুৰেকে পালে বোৱাৰীয়েকে নাপাব, পৰিয়ালত এটাই দিওঁ। কাৰ কাৰ পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই? হাত দাঙকচোন। বাইদেউ পোৱা নাই না? বাইদেউ আপোনালোকেও পোৱা নাই? ঠিক আছে, যোনে যোনে পোৱা নাই তাক লাগে নে নালাগে অৰুণোদয়? সঁচাই লাগে? ঠিক আছে, আজি মই আমাৰ ইয়াত ডিচিৰ হাতত আৰু 2,000 অৰুণোদয় দি থৈ যাম, যাতে আপোনালোকক দিব পাৰে। ভাল হ'ব? ঠিক আছে, এতিয়া অৰুণোদয় পাব মহিলাই, তহঁতি পুৰুষকেইটাৰ কিয় ফূৰ্তি? অৰুণোদয় অহাৰ পৰা কি হৈছে, 8 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক কয়, ঐ মোবাইল চাই থাকিবি দেই, অৰুণোদয় সোমাব। মই শিৱসাগৰ সমষ্টিত দেখিছোঁ 30,447 গৰাকী মহিলাই অৰুণোদয় পাইছে। লগত মই আজি আৰু 2,000 যোগ কৰি দিম। তাৰ পিছতো অলপমান নোপোৱাকৈ থাকিব, সেইখিনিকো মই ব্যৱস্থা কৰিম অলপ লাহে কৰি, ঠিক আছে? এতিয়া অৰুণোদয় পোৱা মহিলাসকলে ফেব্ৰুৱাৰী মাহত কি পাব? কিমান পাব? কেনেকে গম পালে 8,000? এই মাহত 10,000 পালে, আকৌ 8,000 পাব। বাপৰে, সঁচাই পাবনে? টিভিত শুনিছে নেকি আপোনালোকে? কোনে কোনে টিভিত শুনিছে?
আৰু কোনে কোনে ফেচবুকত দেখিছে ঠিক আছে শুনিছে যেতিয়া দিব লাগিব আৰু নহলে বদনাম হ'ব নহয় হয় না নহয় এতিয়া আপোনালোকে চাওক এই সৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে দিব 10,000 ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিব 8,000 আকৌ ভৱিষ্যতে দিব 25,000 আকৌ দিব 50,000 আগতে কোনোবা সৰকাৰে মহিলাসকলক ইমান সহায় কৰিছিলে নেকি একদম মনৰ পৰা কওকচোন আগতে সহায় কৰিছিলে নেকি মই কিন্তু জোৰ কৰা নাই কবৰ কাৰণে আপোনালোকে নিজে কওক আগতে কোনোবা সৰকাৰৰ পৰা এনেকে সহায় পাইছিলে নেকি এতিয়া মোক কওক ৰেশন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙকচোন ঠিক আছে ৰেশন কাৰ্ডত বিনামূলীয়া চাউল পাই আছে কেইমাহমান আগৰ পৰা আমি 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়া আৰম্ভ কৰিছো আপোনালোকে কিনিছে নে নাই কিনা ঘৰত কোনে কোনে কিনিছে হাত ডাঙক বা সবে কিনিছে বঢ়িয়া এটা মোক কক বজাৰত দালি কিনিলে যিটো কোৱালিটি আহে আমাৰ কোৱালিটিটো ভাল নে বেয়া বজাৰতকৈ আমাৰ চেনিৰ কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ঠিক আছে চাউল পালে দালি পালে নিমখ পালে চেনি পালে আৰু কিবা লাগিব নেকি আৰু কি লাগিব মিঠাতেল মই ঠিকে শুনিছো নে কি লাগিব আৰু এবাৰ কক মিঠাতেল লাগিব এতিয়া জামেলা লাগিব না আধা লিটাৰ লাগিব না 1 লিটাৰ লাগিব পাক্কা 1 লিটাৰ লাগিব হসাই লাগিব পাক্কা লাগিব ঠিক আছে তেতিয়া হলে ভৱিষ্যতে আমি আপোনালোকক চেষ্টা কৰিম এই দালি চেনি নিমখ তেলত যাতে 100 টকাটো আপোনালোকে দিব নালাগে ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব ঠিক আছে এতিয়া আপোনালোকক মই এটাই কথা কম এই যে সৰকাৰে কামবিলাক কৰি আছে নিযুত মইনা আঁচনি আমাৰ শিৱসাগৰ জিলাত কিমানে পাইছে 4,000 ছোৱালীয়ে পাইছে এই মাহৰ পৰা ছোৱালীবিলাকৰ লগতে ল'ৰাবিলাককো মাহত পঢ়িবৰ কাৰণে আমি পইচা দিম ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব এতিয়া আপোনালোকে চাওক আমাৰ এই সময়ছোৱাত ল'ৰা ছোৱালীয়ে ঘোষ নিদিয়াকৈ চাকৰি পালে বেমাৰ হলে চিকিৎসাৰ কাৰণে 5 লাখ টকা পালে মহিলা উদ্যমিতা পালে অৰুণোদয় পালে বিনামূলীয়াকৈ চাউল পালে 100 টকাত দালি নিমখ চেনি পালে ছোৱালীয়ে কলেজত পঢ়িবৰ কাৰণে 1200 টকা 2,500 টকা স্কলাৰশ্বিপ মাহত পালে এতিয়া লৰাইও পাব আৰু আমাৰ মহিলাসকলে ফেব্ৰুৱাৰী মাহত অৰুণোদয়ত একেলগে 8,000 টকাও পাব এই যে গোটেই কামবিলাক এই কামবিলাকৰ লক্ষ্য কি কামবিলাকৰ লক্ষ্য হ'ল আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰা নিযুত মইনা আঁচনি যেতিয়া আমি দিলো মোৰ উদ্দেশ্য কি আছিলে যে কোনো ছোৱালীক যাতে দেউতাক মাকে টকাৰ অভাৱত সোনকালে বিয়া নিদিয়ে আজি যেতিয়াৰ পৰাই এডমিশন বিনামূলীয়া হ'ল এডমিশনৰ লগত ছোৱালীয়ে কলেজত পঢ়িলে মাহত
1000, 1250, 2500 টকা পোৱা আৰম্ভ কৰিলে। আপোনালোকে জানি আচৰিত হ'ব, যোৱা বছৰতকৈ এই বছৰ 50,000 বেছি ছোৱালীয়ে কলেজত নামভৰ্তি কৰিছে। সৰুতে বিয়া হোৱা আজি এক প্ৰকাৰ কমি গ'ল। কালি মই বিপুৰীয়াত আছিলোঁ, মাধৱদেৱ বিশ্ববিদ্যালয়ত আছিলোঁ। এগৰাকী বিয়া হোৱা ছোৱালীক দেখিলোঁ। মই বোলো, ভণ্টিটোক নিযুত মইনা নালাগে নেকি, তই যে বিয়া হ'লি? বোলে, নহয় মামা, মই এতিয়া PG পাই গ'লোঁ, PG পোৱাৰ পিছতহে বিয়া হৈছোঁ। তাৰমানে আপোনালোকে চিন্তা কৰক, ছোৱালীৰ মাজত সচেতনতা কিমান বাঢ়িছে যে মামাই চৰকাৰে পঢ়াৰ সুবিধা দিছে, আমি পঢ়িম। আৰু যদি ল'ৰা ছোৱালীয়ে কলেজত পঢ়ে, আমাৰ অসমখন আগবাঢ়ি যাব। পঢ়িবৰ সুবিধাৰ কাৰণে আমি বিশ্ববিদ্যালয় খুলিছোঁ, কলেজ খুলিছোঁ। আনকি আমাৰ অসমীয়া স্কুলবিলাকৰ বিল্ডিংবিলাক ভাল হওক, আমি 5 কোটিৰ পৰা 8 কোটিকৈ টকা দিছোঁ। আপোনালোকে শিৱসাগৰত কিমান মই নাজানো, অসমত বহুত অঞ্চল আছে য'ত নেকি মহিলা আৰু পুৰুষৰ মাজত আমি ডমেষ্টিক ভাইলেন্স বুলি কওঁ, গাৰ্হস্থ্য কণ্ডল বুলি কওঁ, এইবিলাক চলি আছিলে। যেতিয়া অৰুণোদয় আঁচনি আহিলে, বহুতৰ পৰিয়ালত 1250 টকাটো বহুত ডাঙৰ টকা। তেতিয়া হ'ল কি, ঘৈণীয়েকজনীৰ একাউণ্টতহে আহিব। ঘৈণীয়েকজনীক সন্মান কৰিব আৰম্ভ কৰিলে। যি গিৰিয়েকে ঘৈণীয়েকক এদিনতো মটৰচাইকেলত নুঠাইছিলে, এতিয়া অৰুণোদয় ল'বৰ কাৰণে স্কুটাৰ মটৰচাইকেলত লৈ বেংকলৈকে যোৱা আৰম্ভ কৰিলে। মই ঠিক কৈছোঁ নে নাই কোৱা? তাৰমানে এই অৰুণোদয় আঁচনিয়ে মহিলাৰ সন্মান বৃদ্ধি কৰিলে। ঘৰত মহিলাৰ সন্মান যেতিয়া বৃদ্ধি হয়, মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুত গতিত কমি আহে। আজি আপোনালোকে চিন্তা কৰক, এগৰাকী মহিলা যেতিয়া লাখপতি বাইদেউ হ'ব, গোটেই ৰিলেশ্যনৰ মানুহে মহিলাগৰাকীক সন্মান কৰিব বাধ্য হ'ব। কাৰণ মহিলাগৰাকীয়ে বছৰত 1 লাখ টকা উপাৰ্জন কৰে। শহুৰেক, শাহুৱেক, হাজবেণ্ড চবেই মহিলাগৰাকীক সন্মান কৰিব আৰম্ভ কৰিব। আগতে আমাৰ কি ধাৰণা আছিল যে মহিলা ঘৰত থাকিব। মই কেইদিনমান আগতে ডিমৌত গৈছিলোঁ। মই কৈছিলোঁ যে সমাজত 100 গৰাকী মানুহ, পুৰুষ 50, মহিলা 50। যদি মহিলা 50এ কামেই নকৰে, অকল পুৰুষ 50এ কাম কৰি কেনেকৈ সমাজখন ধুনীয়া কৰিব? সেইকাৰণে আজি আমাৰ ছোৱালীবিলাক আগুৱাই আহিছে। কোনোবা পাইলট হৈছে, কোনোবাই আৰ্মিত গৈছে, কোনোবা ডাক্তৰ হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, কোনোবা লাখপতি বাইদেউ হৈছে। মইতো বিশ্বাস কৰোঁ, অসমত যদি মহিলা সমাজ এনেকে যদি দুপে আগবাঢ়ি গৈ থাকে, আমাৰ সমাজত অপৰাধ নোহোৱা হ'ব। আমাৰ সমাজত মহিলা আৰু পুৰুষে লগ লাগি ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে তেওঁলোকে বিনিয়োগ কৰিব। আমাৰ অসমখন পৰিৱৰ্তন হ'ব। বেলেগৰ লগত মোৰ কথা নিমিলে। বহুতে ভাবে বন্ধ, ধৰ্ণা, আন্দোলন সমাজ পৰিৱৰ্তন হয়। মই বিশ্বাস নকৰোঁ। মই এটাই বিশ্বাস কৰোঁ, চৰকাৰে যেতিয়া আমি মহিলাসকলক সবলীকৰণ কৰিম, সমাজত যেতিয়া মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, সেইখন সমাজৰ পৰিৱৰ্তন হ'ব আৰু সেইখন সমাজে আটাইতকৈ বেছি আগুৱাই যাব পাৰিব। সেইকাৰণে শ্ৰদ্ধাৰ আই মাতৃসকল, এই আঁচনিখন বেলেগ আঁচনি নহয়। এই আঁচনিখন হ'ল আপোনালোকক
লাখপতি বাইদেউ বনোৱাৰ আঁচনি। আৰু আপোনালোকে মোৰ কথা নিজে এদিন আপোনালোকে প্ৰমাণ পাব, যিদিনাখন আপোনালোক লাখপতি বাইদেউ হ'ব, ঘৰত সমাজত আপোনালোকৰ সন্মান কিমান বাঢ়িব, সিদিনাখন আপোনালোকে ক'ব যে হয়, মুখ্যমন্ত্ৰীয়ে ঠিক কথা কৈ গৈছিলে, আজি মই সমাজত প্ৰতিষ্ঠা লাভ কৰিছোঁ, ঘৰতো মোৰ সন্মান, সমাজতো মোৰ সন্মান। আই মাতৃসকল, মই বিশ্বাস কৰোঁ শিৱসাগৰত যদি ৬,০০০ লাখপতি বাইদেউ হৈছে, অহা ২ বছৰ ৩ বছৰত আমি আৰু ২০,০০০ মহিলাক লাখপতি বাইদেউ বনাব পাৰিম। আমাৰ অসমত আমি মহিলাসকলৰ সন্মানৰ কাৰণে আগত যেতিয়া ঘৰত অতিথি আহে, দুখীয়া মানুহে কি কৰে, চাহ খাব কয়, ঘৰত গৈ পাকঘৰত দেখে চেনি নাই, বাতিটো লৈ কাষৰ মানুহগৰাকীৰ ঘৰত যায় যে অলপ চেনি দিয়ক, ঘৰত গেষ্ট আছে। আমি কৈছোঁ নহয়, মহিলাসকলৰ অধিকাৰ পাকঘৰতো হ'ব লাগিব, নামঘৰতো হ'ব লাগিব। পাকঘৰত যদি আপোনালোকৰ চাউলৰ চিন্তা নাথাকে, দালিৰ চিন্তা নাথাকে, নিমখৰ চিন্তা নাথাকে, তেলৰ চিন্তা নাথাকে, আৰু নামঘৰত যদি নাম গাবৰ কাৰণে আপোনালোকৰ নামঘৰৰ অভাৱ নাথাকে, অৰ্থনীতিও চলিব আৰু আধ্যাত্মিকতাও চলিব, ধৰ্মও চলিব, কৰ্মও চলিব। আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ দৰে দুখীয়া ৰাজ্যৰ চৰকাৰ এখনে ৩,২০০ কোটি টকা খৰচ কৰিছে। যেতিয়া মই কৈছিলোঁ ৩২ লাখ মহিলাক ১০,০০০ টকা দিম, মানুহে বিশ্বাস কৰিব খোজা নাছিল যে ভোটৰ কাৰণে কৈছে। কিন্তু আজি মই গৌৰৱ অনুভৱ কৰোঁ, ২৬ লাখ মহিলাই ইতিমধ্যে চেক পাই গ'ল। যেতিয়া মই কৈছিলোঁ ১ লাখ চাকৰি দিম, কেতিয়াও অসমত হোৱা নাছিল, মানুহে মোক হাঁহিছিলে। আজি ১,৬০,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ল। আমাৰ সমাজলৈ আমি পৰিৱৰ্তন আনিব চেষ্টা কৰিছিলোঁ, আৰু যোৱা ৫টা বছৰত সেই পৰিৱৰ্তন আমি দেখা পাব আৰম্ভ কৰিলোঁ। আই মাতৃসকল, মই আপোনালোকক এটাই বিনম্ৰতাৰে ক'ম, আজি ১০,০০০, পৰহি ২৫,০০০, তাৰ পিছৰ দিনাখন ৫০,০০০, আপোনালোক লাখপতি বাইদেউ হ'ব লাগিব। পাৰিবনে নোৱাৰিব? হ'ব। পাৰিবনে নোৱাৰিব? ডাঙৰ কৰি কওক। আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব, পাৰিবনে নোৱাৰিব? বঢ়িয়া, আপোনালোকে পাৰিব, মোৰ বিশ্বাস আছে। আই মাতৃসকল, ঘৰত ঘূৰিও যাব লাগিব। ঘৰৰ মানুহজনেতো ভাত নাপাব নহ'লে আজি। যোৱাকালি মই বিহপুৰীয়াত কৈছোঁ যে দিনততো ভাতটো খুৱাব পৰা নাই, মানুহজনে ঘৰত চাহো নাপাব, ভাতো নাপাব, অন্ততঃ ৰাতি ঘৰত গৈ গৰম গৰম ভাতটো বনাই খুৱাই দিব, যাতে আজিৰ ভাত সাজ ভাল কৰি পায়। আমাৰ শিৱসাগৰত ৩৫,০০০ মহিলাই এই আঁচনি পাব। আমাৰ ২৭খন গাঁও পঞ্চায়ত আছে, মিউনিচিপালিটি আছে। আমি ইয়াতে কাউণ্টাৰ বনাইছোঁ ১৭টা, ইফালেও আছে সিফালেও আছে। আমি সকলো উঠি নাযাওঁ, আমি কি কৰিম, ভিঅ' বাইদেউসকল তালৈকে যাব। ভিঅ' বাইদেউসকলে চেকখিনি ল'ব। গোটৰ সভানেত্ৰী কোন কোন আছে? হাত দাঙকচোন। ঠিক আছে। ভিঅ' বাইদেউসকলে গোটৰ সভানেত্ৰীসকলৰ হাতত চেকখন তুলি দিব। 10খন হ'ল, 12খন হ'ল। আৰু গোটৰ সভানেত্ৰীসকলে আপোনালোকক লগে লগে চেকখন ইয়াত বহি থাকোঁতে দি দিব। হ'ব? বুজি পালে? প্ৰথমতে ভিঅ'ই দিব গোটৰ সভানেত্ৰীক,
গোটৰ সভানেত্ৰীয়ে দিব আপোনালোকক চেকখন কিন্তু লৈ যাব যদি চেক লৈ নোযোৱাকৈ যায় ঘৰৰ মানুহজনে বেছিকৈ জুকাব যে ৰাতিপুৱা 5টাত গৈছিলি নহয় চেক ক'ত পালি সেইকাৰণে চেকখন লৈ যাব আপোনালোক ভালে থাকক আপোনালোক আজি আহি আমাক যি অনুপ্ৰেৰণা দিলে আশীৰ্বাদ দিলে মই তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছো 25,000 দিব যিদিনাখন আহিম ইমানে মহিলা থাকিব লাগিব হবতো একদম সকলো আপোনালোক থাকিব লাগিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম এই দুই ভন্টি সকলোকে ধন্যবাদ জয় হিন্দ